পৰি আজি যিহেতু সৰস্বতী পূজা মোৰ অকণমান দেৰি হৈছে দেই ভিডিঅ'টো দিয়া। তো ৰাতিপুৱা চাকি জ্বলাই ল'লোঁ আৰু এইফালে মোৰ লগৰ কেইজনীয়ে পাতিছিলে তেহেঁতৰ ৰুমতে সৰস্বতী পূজা, তাতো ধূপ ধূনা জ্বলাই ল'লোঁ আৰু প্ৰসাদো দিছিলে, প্ৰসাদো খাই ল'লোঁ ধুনীয়াকৈ। আৰু আমাৰ ৰুমত বিশেষ একো কৰিম বুলি ভবা নাছিলোঁ, কিন্তু যিহেতু কলা বৰা চাউল আছিলে পায়সে বোলো বনাই দিওঁ, সেইকাৰণে খাবলৈ বহুত ভাল হৈছিলে দেই পায়সখিনি। আৰু খাই কৰি ল'লোঁ ঘৰৰ ৰুমতে আৰু বৰমাহঁতকো দিলোঁ। আৰু ষষ্ঠী পূজাৰ কাৰণে যিহেতু ৰেডি হ'ব আছিলে, সেইকাৰণে লগৰজনী ঘৰলৈ টোপোলা লৈ গৈছোঁ মানে। আৰু ওলাই থকাখিনি ইমানকৈ নেদেখালোঁ, তো ধুনীয়াকৈ ওলাই লৈছোঁ। কেনেকুৱা লাগিছে জনাব, আৰু আপোনালোকে ক'ত সৰস্বতী পূজা খাব গৈছিলে সেইটোও জনাব কমেণ্টত। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবো কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ ছাপোৰ্ট কৰিব। আৰু এইফালে আমি আহিলোঁ ডিগবৈ কলেজলৈ। ডিগবৈ কলেজত ধুনীয়াকৈ ধূপ আনিব পাহৰিলোঁ, আমি ধূপ জ্বলাবলৈ থাকি গ'ল, কিন্তু সেৱা কৰিলোঁ আৰু এফালে ওলাই দিছিলোঁ। আৰু এখন স্কুললৈ লগৰজনীয়ে পঢ়িছিলে বোলে, তো তাতো গ'লোঁ। ভাল লাগিলে বহুত, কিন্তু বহুত ভাগৰো লাগিছিলে আৰু মানুহো বহুত ভিৰ। তাতো পূজা কৰিলোঁ আৰু আমি তাত খালোঁ খিচিৰি। বহুত মানুহ হৈছিলে মানে খোৱা জেগাত, আপোনালোকে চাব বহুত মানুহ হৈছে আৰু খানাটো বহুত টেষ্টি হৈছিলে মানে খিচিৰি। আৰু সৰস্বতী পূজাৰ খিচিৰি এনেও বহুত টেষ্টি হয়, খিচিৰি চাটনি আৰু চব্জি পায়স সেইবিলাকে দিছিলে আৰু খালোঁ। খাই কিনে মানে বহুত ভাগৰ লাগিলে, তাৰপিছতে আমি ৰুমলৈকে গুচি আহিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক দিওঁতে অকণমান দেৰি হয়, তো আপোনালোকে সকলোৱে চাব। আজিলৈ আহিছোঁ, বাই।